নমস্কাৰ দৰ্শকসকল যোৱাকালি সত্যৰঞ্জন বৰা ডাঙৰীয়াই নিজৰ ফেচবুক পেজত এটা লাইভ গৈছে সেই লাইভটোত তেওঁ কেইটামান যথেষ্ট গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে বিশেষকৈ জাতীয়তাবাদ কি জাতীয়তাবাদৰ সংজ্ঞা কি সেই সম্পৰ্কে তেওঁ ইমান ধুনীয়া ব্যাখ্যা আগবঢ়াইছে যে আগতে মই কেতিয়াও তেনেকুৱা ব্যাখ্যা কোনোবাই আগবঢ়োৱা শুনা নাই তদুপৰি শৃংখল চলি থাকোঁতেও যথেষ্ট গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন কৰিছে যিসমূহ প্ৰশ্ন আমাৰ মনৰ গতিকে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ প্ৰথমতে ভিডিঅ'টো এফালৰ পৰা চাওক তাৰ পিছত মই মোৰ অপিনিয়ন আগবঢ়াম এই কথাটো আমি স্পষ্টকৈ জনা উচিত যে অসমৰ নাম বেলেগ নহয় অসম কিয় হ'ল আৰু অসমত থকা মানুহখিনিক বেলেগ বুলি নকৈ অসমীয়া বুলি আমি কিয় কৈছোঁ ঠিক সেইদৰে বংগৰ মানুহখিনিক পশ্চিম বংগ কওক যিয়ে নকওক বংগৰ মানুহখিনিক আমি বাঙালী বুলি কিয় কৈছোঁ তাৰ ভাষা বাঙালী কিয় বা সেই মানুহখিনিক আমি বাঙালী বুলি কিয় কৈছোঁ বিহাৰ ৰাজ্যখনৰ নাম বিহাৰ কিয় হ'ল আৰু বিহাৰৰ মানুহখিনিক আমি বিহাৰী বুলি কিয় কৈছোঁ গুজৰাটৰ মানুহখিনিৰ ভাষা গুজৰাটী কিয় হ'ল আৰু সেই মানুহখিনিক আমি গুজৰাটী বুলি কিয় কৈছোঁ ঠিক সেইধৰণে মহাৰাষ্ট্ৰৰ ভাষা মাৰাঠী কিয় হ'ল আৰু সেই ঠাইখনৰ নাম মহাৰাষ্ট্ৰ কিয় হ'ল আৰু সেই মানুহখিনিক আমি মাৰাঠী কিয় কৈছোঁ অন্ধ্ৰপ্ৰদেশৰ তামিলনাডুৰ মানুহখিনিৰ আমি তামিল বুলি কিয় কৈছোঁ তামিলনাডু কিয় হ'ল সেই ঠাইখনৰ নাম তাৰ ভাষা তামিল কিয় হ'ল উৰিষ্যাৰ মানুহখিনি উৰিয়া কিয় হ'ল তেওঁলোকৰ ভাষা উৰিয়া কিয় হ'ল এই কথাবোৰ যদি আপোনালোকে চায় তেতিয়া এটা কথা স্পষ্টকৈ আপোনালোকে অনুভৱ কৰিব পাৰিব মহাৰাষ্ট্ৰত মাৰাঠী কিয় তামিলনাডুত তামিল কিয় অসমত অসমীয়া কিয় এইটো আপুনি মই সৃষ্টি কৰা নাই অসমৰ মানুহখিনি অসমীয়া বুলি কোৱা বিহাৰৰ মানুহক বিহাৰী বুলি কোৱা মহাৰাষ্ট্ৰৰ মানুহক মাৰাঠী বুলি কোৱা গুজৰাটৰ মানুহক গুজৰাটী বুলি কোৱা এই কথাটো এই চিন্তাটো আপুনি মই কৰা নাই বা এইটো আজিৰ কালিৰ চিন্তা নহয় ই এক প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু প্ৰকৃতিয়ে আমাক সেই ধৰণে কি কৰি দিছে আমাক নিজৰ নিজৰ স্বকীয়তা আৰু স্বাভিমান দিছে আমাক নিজৰ নিজৰ ভাষা দিছে আমাৰ নিজৰ নিজৰ সংস্কৃতি দিছে আমাৰ নিজৰ নিজৰ কৃষ্টি দিছে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এই যে বিভিন্ন কৃষ্টি সংস্কৃতিবোৰৰ মাজতো আমাৰ সকলোৰে মাজত এটা বন্ধন আছে যাক আমি সেতু বন্ধন বুলি বা সূত্ৰধাৰ বুলি কৈছোঁ আৰু সেই সূত্ৰধাৰ বা সেতু বন্ধনটোৱে হ'ল আমাৰ কি সনাতন আমি সেই সনাতন চিন্তাৰ অংশ কোনোবাই মানক বা কোনোবাই নামানক এতিয়া কথা হ'ল যে ক'লো প্ৰকৃতিয়ে প্ৰাকৃতিকভাৱে অসমত অসমীয়া বংগত বাঙালী মহাৰাষ্ট্ৰত মাৰাঠী গুজৰাটত গুজৰাটী তামিলনাডুত তামিল কৰিলে আৰু এই প্ৰকৃতিৰ নিয়ম মতে সকলোখিনি নিজৰ নিজৰ ঠাইত সৰ্বশ্ৰেষ্ঠভাৱে সংৰক্ষিত হৈ থাকিব লাগিব আৰু সেই কাম কৰাটো অসমীয়া বুলি নে অসমত অসমীয়া আপোনাৰ ঘৰত আপুনি বাঙালী আপুনি বিহাৰী আপুনি নেপালী আপুনি মাৰোৱাৰী সেয়া আপুনি ঘৰত কিন্তু আপুনি যেতিয়া অসমত থাকিব আপুনি অসমীয়া মই সত্যৰঞ্জন বৰা কিন্তু মই যেতিয়া বিহাৰত থাকিলোহেঁতেন তে মোৰ পৰিচয় যদিও বৰা মই কিন্তু মোৰ পৰিচয় বিহাৰী হ'লহেঁতেন আৰু মই তেনেকেই বিহাৰী বুলিয়েই মই মোৰ চিনাকি দিব লাগিলেহেঁতেন যদিও মই অসমীয়া এইটো বৃহত্তৰ সত্তা এইটো সেই ৰাজ্যখনৰ সেই ঠাইখনৰ প্ৰকৃতিয়ে দিয়া প্ৰাকৃতিক চৰিত্ৰ বা প্ৰাকৃতিক স্বকীয়তা তাৰ পৰা আমি বিচলিত হ'ব নোৱাৰোঁ এটা সৰু উদাহৰণ দিম মই দীঘলীয়াকৈ কথাখিনি ক'ম আপোনালোকে শুনিব আৰু আগুৱাই লৈ যাব অপ্ৰয়োজনীয় বুলি যদি কোনোবাই ভাবে নুশুনিব আৰু মই কৈছোঁ বুলিয়েই নহয় এই কথাখিনি এবাৰ নিজেও আপোনালোকে বিবেচনা কৰিব কাৰণ আমি সমাজখন সুস্থ কৰিব লাগিব এতিয়া আমি কল খাই ভাল পাওঁ নহয় সকলোৱে কল খাওঁ কিন্তু কলৰ লগত বাকলিটো থাকে কলটো যেতিয়াৰ পৰাই হয় বাকলিটো তেতিয়াৰ পৰাই থাকে কিন্তু যেতিয়া আমি কলটো খাওঁ তেতিয়া আমি কি কৰোঁ বাকলিটো এৰুৱাই পেলাই দিওঁ কিয় বাকলিটো কিয় নাখাওঁ আমি বাকলিটোও খাই দিব লাগিছিলে ইনজাষ্টিচ হোৱা নাই জানো বাকলিটোৰ প্ৰতি যিটো বাকলিয়ে কলটোক ধৰি ৰাখিলে সৰুৰে পৰা আৰম্ভণিৰে পৰা কলটো হোৱাৰে পৰা যিটো বাকলিয়ে ধৰি ৰাখিলে সময়ত যেতিয়া কলটো পকিল খাব পৰা হ'ল আমি সেই বাকলিটোকে দলিয়াই পেলাই দিলোঁ কিয় বন্ধুবৰ মই অসমীয়া মই বাঙালী মই বিহাৰী মই মাৰোৱাৰী মই নেপালী ঠিক আছে জন্মৰে পৰা সেইটো মোৰ জন্মগত পৰিচয়
সেইটোত কোনেও লৰচৰ কৰিব নোৱাৰে কিন্তু অলপ আগত মই যি ক'লো প্ৰকৃতিয়ে মোক অসমত জন্ম গ্ৰহণ কৰাইছে তাৰমানে মই অসমীয়া নহয় আৰু অসমীয়া সমাজখনৰ নিজৰ স্বকীয়তা আছে নিজৰ বৈশিষ্ট্য আছে গতিকে মই অসমীয়া সমাজৰ স্বকীয়তা বৈশিষ্ট্য মই গ্ৰহণ কৰি ল'ব লাগিব যদিহে মই এইখন সমাজৰ লগত থাকিব খোজো এই যে মোৰ নেপালীৰ বাকলিটো বাঙালীৰ বাকলিটো মাৰোৱাৰীৰ বাকলিটো বিহাৰীৰ বাকলিটো মই অসমত এৰুৱাই পেলাব লাগিব তেতিয়াহে মই ভিতৰৰ কলটো কাৰোবাৰ পূজাৰ প্ৰসাদ হিচাপে মোক কোনোবাই গ্ৰহণ কৰিব বাকলিটো কিন্তু কোনেও পূজাৰ প্ৰসাদ হিচাপে গ্ৰহণ নকৰে বন্ধু বৰ স্পষ্ট কথা ঠিক তেনেকে মই যদি বংগত থাকো পশ্চিম বংগত থাকো বা উৰিষ্যাত থাকো মই মোৰ অসমীয়াৰ বাকলিটো এৰুৱাই মই তাত উৰিয়াৰ সভ্যতা সংস্কৃতিৰ লগত একাকাৰ হ'ব লাগিব আৰু তাত যদি মই তাৰ বিৰোধ কৰো তেতিয়াহ'লে তাত সংঘাত হ'ব আৰু আজি এই সংঘাতৰ কাৰণ অসমীয়া জাতীয়তাবাদৰ লগত বাঙালী বিহাৰী মাৰোৱাৰীৰ যিটো সংঘাত মই ভাবো এই সংঘাতৰ কাৰণে দায়ী বাঙালী বিহাৰী মাৰোৱাৰী সকলো তেওঁলোকে এই তত্ত্বটো বুজি পোৱা নাই যে প্ৰকৃতিয়ে প্ৰাকৃতিকভাৱে অসমত অসমীয়া কৰিছে বংগত বাঙালী কৰিছে উৰিষ্যাত উৰিয়া কৰিছে এইটো আমি বুজিব লাগিব গ্ৰহণ কৰিব লাগিব ইয়াৰ বিৰোধিতা যেতিয়া কৰিম তেতিয়া সংঘাত হ'ব আৰু সংঘাত হৈছে মনত ৰাখিব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আমি মাৰোৱাৰী বুলি দলিয়াই কেতিয়াও পেলোৱা নাই বৰঞ্চ আমি মাৰোৱাৰী বুলি নাভাবোৱেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আজিৰ অসমীয়াই মূৰত তুলি থৈছে কিয় ভাবিছে কেতিয়াবা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আমি মূৰত তুলি থৈছো কিয় ভাবিছে কেতিয়াবা কিয় ভবা নাই কাৰণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমত জন্মগ্ৰহণ কৰিছে যদিও মাৰোৱাৰী তেওঁ অসমীয়া হৈছে তেওঁ মাৰোৱাৰীৰ বনিয়া বেপাৰী স্বভাৱ চৰিত্ৰ তেওঁ আচৰণত অসমীয়া সমাজত তেওঁ দেখুৱাই দিয়া নাই তেওঁ অসমীয়া হৈছে তেওঁ মাৰোৱাৰী কিন্তু তেওঁ অসমীয়া হৈছে মনে প্ৰাণে আচাৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰত তেওঁ অসমীয়া হৈছে সেইকাৰণে সেই জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়াই বুকুত সাৱটি মূৰত তুলি ধৰিছে কিন্তু আজি সেই সকলক কিয় পৰা নাই কিয় কৰিব পৰা নাই কাৰণ তেওঁলোকে বনিয়াগিৰি বেছি দেখুৱাইছে তদ্ৰুপ ধৰণে আমি সেইটো গ্ৰহণ কৰিব লাগিব আৰু যদি নকৰে তেতিয়াহ'লে ইয়াত সমস্যা হ'ব অসমৰ সমাজৰ প্ৰতি অসমৰ মানুহৰ প্ৰতি অসমৰ সভ্যতাৰ প্ৰতি প্ৰত্যেকেই সেইটো সন্মান প্ৰদৰ্শন কৰিব লাগিব তাৰমানে অসমত মই অসমীয়া আপুনিও অসমীয়া মাৰোৱাৰী এজনো ইয়াত অসমীয়া বাঙালী এজনো ইয়াত অসমীয়া বিহাৰী এজনো ইয়াত অসমীয়া আৰু তেওঁলোকে সেই অসমীয়াৰ স্বভাৱ চৰিত্ৰ তেওঁলোকৰ আচৰণত দেখুৱাব পাৰিব লাগিব তেওঁলোকে যদি তাৰ বিৰোধিতা কৰে তেতিয়া সংঘাত হ'ব আৰু এই সংঘাত হৈছে আৰু সেই সংঘাতে আজি এনেকুৱা এটা পৰ্যায় পোৱাইছে যে মাৰোৱাৰী সমাজে তামোল পাণ লৈ অসমীয়া সমাজৰ ওচৰত আঁঠু কাঢ়ি সেৱা কৰিব লগা হৈছে যিটো মই ব্যক্তিগতভাৱে সুখী হোৱা নাই বুজি পাইছে এইটো কাম চৰকাৰী পৃষ্ঠপোষকতাত কেনেকে হ'ল মই অলপ আচৰিত হৈছো আৰু আমি কিয় ভাবিলো যে সমগ্ৰ মাৰোৱাৰী সমাজে আমাৰ ওচৰত আহি ক্ষমা খোজক এই কথাটো মোৰ চিন্তাৰ বাহিৰলৈ গুচি গৈছে কাৰণ এনেধৰণৰ কৰ্মকাণ্ডই আমাক পৃথক কৰিব আমাৰ মাজত বান্ধোন নানে আমি বান্ধোন আনিবলৈ চেষ্টা কৰিব লাগিছিল আৰু কৰিবলৈ দুইটা পক্ষই কৰিব লাগিব মাৰোৱাৰী বাঙালী বিহাৰী সকলোৱে বুজিব লাগিব যে মই অসমত আছো মোৰ প্ৰায়ৰিটি অসম মোৰ প্ৰায়ৰিটি বিহাৰ মোৰ প্ৰায়ৰিটি ৰাজস্থান মোৰ প্ৰায়ৰিটি গুজৰাট বা মহাৰাষ্ট্ৰ হ'ব নোৱাৰে মোৰ চিন্তা অসমৰ প্ৰতি মোৰ দায়বদ্ধতা অসমৰ প্ৰতি মোৰ দৰ্শন অসমীয়া হ'ব লাগিব মোৰ কথা বতৰা সকলো অসমীয়া হ'ব লাগিব মই অসমীয়াক তিৰস্কাৰ কৰিম অসমীয়া কথা নকম অসমীয়াত ফলক নলগাম কোনোবাই ক'লে কিয় বুলি প্ৰশ্ন কৰিম তাত সংঘাত হ'ব আৰু সেয়া সংঘাত হৈছে মই যদি ক'লো নহয় মই যদি পশ্চিম বংগত যাওঁ মই বাঙালী সংস্কৃতি গ্ৰহণ কৰিব লাগিব মই যদি যাওঁ তাত মই দুৰ্গা পূজা অংশগ্ৰহণ কৰিব লাগিব আৰু তদ্ৰুপ ধৰণে অসমৰ মাৰোৱাৰী সমাজ অসমৰ বাঙালী সমাজ অসমৰ বিহাৰী সমাজ নামঘৰলৈ আহিব লাগিব নামঘৰত সেৱা কৰিব
লাগিব বিহুত জড়িত হ'ব লাগিব বিহুত আহি আগভাগ ল'ব লাগিব বিহুত দান বৰঙণি দিব লাগিব অসমীয়া সমাজৰ প্ৰত্যেকটো কামত অংশগ্ৰহণ কৰিব লাগিব যদি নকৰে সংঘাত হ'ব সেইকাৰণে যে বিভিন্ন সময়ত কয় হনুমান জয়ন্তী অসমৰ বস্তু নহয় ছট পূজা অসমৰ বস্তু নহয় কিয় নহয় অসমৰ বস্তু কাৰণ আমি দেখুৱাব পৰা নাই কাৰণ সেইখিনি সময়ত যিখিনি সময়ত আমি অসমীয়াৰ লগত লগ লাগিব লাগিছিল সেইখিনি সময়ত আমি অসমীয়াৰ লগত লগ লাগিব পৰা নাই আৰু ইতিমধ্যে অসমীয়া সমাজখনক এক বিচ্ছিন্নতাবাদী চিন্তাই আমাক মূল খুঁটিৰ পৰা আঁতৰাই লৈ আনিছে আৰু কেনেকৈ আমাক মূল খুঁটিৰ পৰা আঁতৰাই অনা হৈছে সেই কথাবোৰ মই দৃঢ় সনাতন বুলি কিতাপখনত লিখিবলৈ চেষ্টা কৰিছোঁ মহাপুৰুষ শংকৰ গুৰুজনাই যিখিনি চিন্তা কৰি থৈ গ'ল সেই চিন্তাখিনি পৰৱৰ্তী সময়ত খ্ৰীষ্টিয়ান মিছনেৰী অহাৰ পৰা ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰা এই সমাজখনত নষ্ট কৰা হ'ল অসমৰ গুৰি ধৰোঁতা বহুতেই আমাৰ সমাজখন নষ্ট কৰি থৈ গৈছে বহুত লিখা মেলাৰ মাধ্যমেৰে আমাৰ সমাজখন বেলেগ কৰি থৈ গৈছে আজি মই শৃংখল চলিহাক এই ভিডিঅ'ৰ মাধ্যমেৰে ক'ম শৃংখল চলিহা আপুনি কৈছে অসমত কোনো বাঙালী বিহাৰী নেপালী আৰু অন্য মাৰোৱাৰীৰ কোনো সংগঠন থাকিব নোৱাৰিব ঠিক কথা মই বুজি পাইছোঁ এটা পৰ্যায়লৈকে মই আপোনাক সমৰ্থনো কৰিছোঁ দৰকাৰ নাই কিয় থাকিব লাগিব নহয় জানো কিন্তু শৃংখল চলিহা আপুনি আমচুৰ কথা কিয় ক'ব পৰা নাই আমচুৰ কি প্ৰয়োজন আছে অসমত আমচু কিয় লাগে মুছলমানৰ বিভিন্ন সংগঠন কিয় লাগে আপুনি জানেনে অসমত প্ৰায় ৩৫টামান মুছলমান সন্ত্ৰাসবাদী গ্ৰুপে কাম কৰি আছে এই মুহূৰ্তত মোৰ লগত কিতাপখন নাই মই কিতাপখন লৈ পেলাই আপোনাক লিষ্টবোৰ দি দিম ৩৫টামান অসমত মুছলমান সন্ত্ৰাসবাদী সংগঠনে গ্ৰুপে কাম কৰি আছে আপোনালোকে দেখা নাই আজি যিগৰাকী অসমীয়া ছোৱালী তিৰস্কাৰ কৰাৰ কাৰণে শৃংখল চলিহাৰ লগতে শিৱসাগৰ জিলাত সমস্তখিনি মানুহে ওলাই আহি প্ৰতিবাদ কৰিলে ঢিঙত যেতিয়া মুছলমানসকলে অসমীয়া ছোৱালী বোৱাৰীৰ ওপৰত নষ্ট কৰে সতীত্ব হনন কৰে তেতিয়া কিয় আপোনালোক এবাৰলৈ ওলাই নাহে বৰপেটাত যেতিয়া অসমীয়াৰ ওপৰত মুছলমানে আক্ৰমণ কৰে তেতিয়া আপোনালোক কিয় এবাৰ ওলাই নাহে কিয় আপোনালোকে এবাৰো সেই কথা নকয় বাঙালীৰ ওপৰত নকয় বুজিলো মাৰোৱাৰীৰ বা বিহাৰীৰ ওপৰত কৰিলে নকয় মই বুজি পালো বাৰু আপোনালোকৰ সীমাবদ্ধতা আছে আপোনালোকে তাৰ ঊৰ্ধত গৈ কাম কৰিব নোৱাৰে কিন্তু যেতিয়া অসমীয়াৰ ওপৰত হয় মুছলমানে যেতিয়া আক্ৰমণ কৰে অসমীয়াক তেতিয়া কিয় কৰিব নোৱাৰে সনাতন ডেকাক মাৰি পেলালে তেতিয়াও কৰিব নোৱাৰিলে নহয় জানো ঋতুপৰ্ণ পেগুক মাৰিলে তেতিয়াও আপোনালোকে একো নকলে নিতৌ অসমীয়া ছোৱালী বোৱাৰী সতীত্ব হনন হৈ আছে শৃংখল চলিহা ডাঙৰীয়া তেতিয়াও আপোনালোকে একো নকয় কিয় সেইখিনি অসমীয়া নহয় আপুনি অসমীয়াৰ কাৰণে মাত মতা নাই আপুনি দেখোন অসমীয়াৰ বুকুত এটাও দাগ পৰিব নিদিওঁ বুলি কৈছে তেতিয়াহ'লে নগাঁৱৰ অসমীয়াখিনি অসমীয়া নহয় দৰঙৰ অসমীয়াখিনি অসমীয়া নহয় বৰপেটা বঙাইগাঁও গোৱালপাৰা নলবাৰীৰ অসমীয়াখিনি অসমীয়া নহয় নে আপোনালোকে এইখিনি বাংলাদেশক দি দিব খুজিছে এক প্ৰকাৰে আমি যেতিয়া সেই অসমীয়াখিনিৰ কথা কওঁ যিখিনি অসমীয়া বৰপেটা বঙাইগাঁও গোৱালপাৰা জিলাত কষ্ট পাইছে তেতিয়া আপোনালোকে আমাক কয় হিন্দু মুছলমান কৰক আমি হিন্দু মুছলমান কৰিছোঁ নে আপোনাৰ ভাষাত সেই অসমীয়াখিনিৰ হকে মাত মাতিছোঁ যিখিনি অসমীয়াৰ কথা আপোনালোকে কৈছে শিৱসাগৰত একেখিনি অসমীয়া নহয় জানো আপুনি কাৰ নেতা তেতিয়াহ'লে আপোনালোক জাতীয়তাবাদ আমি কাৰ কাৰণে কৰিছোঁ আমি এইটো কথা জনাটো উচিত মই কৈছোঁ দীঘলীয়াকৈ মই কিছু কথা ক'ম কোনোবাই প্ৰয়োজনীয় বুলি ভাবিলে গ্ৰহণ কৰিব আৰু অপ্ৰয়োজনীয় বুলি ভাবিলে নকৰিব জানেনে অসমত আছুৰ জন্ম ক'ত হৈছিলে অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন প্ৰথম শ্বহীদৰ ঘৰ ক'ত আজিৰ জাতীয়তাবাদী তেওঁলোকে জানেনে অসমৰ প্ৰথম শ্বহীদ কোন অসম আন্দোলনৰ খৰ্গেশ্বৰ তালুকদাৰ ক'ত ঘৰ ভৱানীপুৰ ক'ত বৰপেটা জিলাত আজি বজালী জিলা হ'ল অসম আন্দোলন প্ৰথম ক'ত আৰম্ভ হৈছিলে দৰঙত চিপাঝাৰৰ পৰা নহয় জানো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ক'ৰ পৰা হৈছিল AJYCP ক'ৰ পৰা হৈছিল নামনি অসমৰ পৰা
য'ত য'ত জাতীয়তাবাদৰ ভৰপক সময় আছিলে, যিবোৰ ঠাইত আছু আটাইতকৈ সৰ্বশক্তিমান আছিলে, যিবোৰ ঠাইত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আটাইতকৈ বেছি শক্তিশালী আছিলে, সেইবোৰ ঠাইত আজি অসমীয়া জাতীয়তাবাদ কৰিবলৈ অসমীয়া নাই কিয়? সেইখিনি ঠাইত আজি শৰীৰৰ অংগ কটা সেইবোৰে জাতীয়তাবাদ কৰিছে কিয়? ভাবিছে নেকি তেওঁলোকে জাতীয়তাবাদ কৰিছে? অসমীয়াৰ অংগ কটা নেকি? মইতো অংগ কটা নাই, মই অসমীয়া নহয় নেকি? মোৰ অংগ কটা আছে নেকি? আপোনালোকক অসমীয়া বুলি পৰিচয় দিবলৈ শৰীৰৰ অংগ কটাব লগা হৈছে নেকি? এতিয়া নতুন ডেফিনেশ্যন নেকি? সেইকাৰণে অসমীয়াৰ সংজ্ঞা বিচৰা হৈছে নেকি? ভাবিছেনে কেতিয়াবা? তেওঁলোকে নিজকে অসমীয়া বুলি কয়, কিন্তু মোক কওক, অসমীয়াৰ অংগ কটা আছে নেকি? অংগ কাটিলে অসমীয়া হ'ব পাৰে? ক'ত লিখা আছে? আমিতো পোৱা নাই। মইতো কম অসমীয়া নহয় ভাই। আহকচোন মোৰ লগত পাৰে যদি কোনোবাই অসমীয়াৰ সংজ্ঞা বা অসমীয়াৰ দৰ্শন চিন্তা, অসমীয়াৰ স্বাভিমানৰ ওপৰত যদি কোনোবাই মোৰ লগত তৰ্ক কৰিব খোজে, আহক। জাতীয়তাবাদৰ কোনজন আহে? কিন্তু মই হিন্দু, এইখন হিন্দুৰ দেশ, শংকৰ গুৰুজনা মই গুৰু বুলি মানিছোঁ। মই কালী পূজা কৰিছোঁ, কোনোবাই আকৌ সেইটোতো ক'ব পাৰে। কৈছোঁ নহয়, বিচ্ছিন্নতাবাদী চিন্তা সোমাইছে, শংকৰ গুৰুজনাকে বুজি নাপায়, ভাগৱত পাঠ কৰিবলৈ যায়, কীৰ্তনৰ অৰ্থ বুজি নাপায় ভালকে। এইবোৰ কথা মই দৃঢ় সনাতনত লিখিছোঁ। কিয় কৰিছে এনেকুৱা? য'ত য'ত জাতীয়তাবাদ ভৰপক আছিলে সেইবোৰ ঠাই মুছলমানৰ হাতলৈ কিয় গুচি গ'ল? বৰপেটা, দৰং, নগাঁও, মৰিগাঁও মুছলমানৰ হাতলৈ কিয় গুচি গ'ল? ভাবিছেনে? আজি শিৱসাগৰত আপোনালোকে হাহাকাৰ কৰিছে। একেখিনি অসমীয়া মানুহ বৰপেটাত যেতিয়া নষ্ট হৈছে, কোকৰাঝাৰত নষ্ট হৈছে, খিলঞ্জীয়া মানুহ, কোচ ৰাজবংশী মানুহ মোক ক'লে নষ্ট কৰিছে মুছলমানে। কিয় মাত মাতিব পৰা নাই আপোনালোকে? কেৱল শিৱসাগৰ আৰু কেতিয়াবা কোনোবা দিনা কাটচিত গুৱাহাটীত আপোনালোকক দেখা পাওঁ। কিয় গোটেই অসমৰ কাৰণে আপোনালোকৰ চিন্তা নাই? নে দি দিব খুজিছে, আকৌ ভাগ কৰিব খুজিছে অসমখন, বাংলাদেশক লগাই দিব খুজিছে? আমি ক'লেই হিন্দু মুছলমান বুলি কয়, আপোনালোকে সম্প্ৰীতি কৰিছে, কৰক, মোৰ ক'বলগীয়া নাই। দৰ্শকসকল, লাইভটো তেখেতে যথেষ্ট দীঘলীয়া কৰিছিলে, ইয়াত ঠাইৰ অভাৱত গোটেইটো দিব পৰা নাযাব। যদিহে আপোনালোকে অৰিজিনেল ভিডিঅ'টো চাব বিচাৰে, তেনেহ'লে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাত গৈ ক্লিক কৰিও তেখেতৰ পেজত তেখেতৰ সেই অৰিজিনেল ভিডিঅ'টো চাব পাৰিব। আপোনালোকৰ কেনেকুৱা লাগিল জাতীয়তাবাদ বা আঞ্চলিকতাবাদৰ ব্যাখ্যাটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। দ্বিতীয়তে, শৃংখল চলিহালৈ তেওঁ যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে, সেইকেইটা প্ৰশ্ন আপোনাৰ অন্তৰৰ হয়নে নহয়, বা তাত আপোনালোকৰ কিবা ক'বলগীয়া আছে নেকি, নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।